অলপ আগতে এটা ভাল খবৰ আমাৰ ৰাজ্যখনলৈ আহিছে যে ইমান দিনে ইউৰোপিয়ান ইউনিয়নে তেওঁলোকৰ দেশৰ পৰ্যটকসকলক অসমলৈ আহিবৰ কাৰণে বাধা প্ৰদান কৰিছিলে বা সতৰ্ক কৰিছিলে যে অসম এখন অশান্ত জৰ্জৰিত ৰাজ্য, তাতে পৰ্যটকসকল নোযোৱা ভাল। আজি ৰাতিপুৱা আমাৰ মুখ্য সচিবক ইউৰোপিয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেছেডৰ গৰাকীয়ে জনাইছে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেখেতসকলে অসম ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ ওপৰত থকা প্ৰতিবন্ধকতা বা ৰেষ্ট্ৰিকশ্যন বা সীমাবদ্ধতা যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ চমুকৈ অৰ্থটো হ'ল এইটোৱে যে ইউৰোপিয়ান ইউনিয়ন বুলি ক'লে আমি বিশ্বৰ ২৭খন দেশৰ এটা গোটক বুজো। অৰ্থাৎ এতিয়াৰ পৰা এই ২৭খন ৰাজ্যৰ নাগৰিক তেওঁলোকৰ ওপৰত যি প্ৰতিবন্ধকতা আছিল বা সতৰ্কবাণী আছিল বা সীমাবদ্ধতা আছিল, তাক যোৱাকালিৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে অশান্ত অঞ্চল আইন এতিয়াও প্ৰযোজ্য হৈ থকা বা আপচা, য'ত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট এতিয়াও প্ৰযোজ্য হৈ আছে, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ক্ষেত্ৰত এই প্ৰতিবন্ধকতা তেওঁলোকে এতিয়াও প্ৰত্যাহাৰ কৰা নাই। বহুদিনৰ প্ৰচেষ্টাৰ মূৰত আমি আৰু এটা সফলতা লাভ কৰিলো যে এতিয়া ইউৰোপিয়ান ইউনিয়নৰ অৰ্থাৎ ইউৰোপৰ ২৭খন ৰাষ্ট্ৰৰ নাগৰিকসকল অসমলৈ পৰ্যটনৰ বাবে আহিব পাৰিব। অসমত তেওঁলোক আহিব পাৰিব, থাকিব পাৰিব। কাজিৰঙা, মানস, শিৱসাগৰ, যোৰহাট, কোকৰাঝাৰ, বৰাক উপত্যকাত সকলোতে তেওঁলোকে, তেজপুৰ, লখিমপুৰ, সকলোতে, ধেমাজি, সকলোতে তেওঁলোক যাব পাৰিব।